নমস্কাৰ। আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত এটা খুব স্পৰ্শকাতৰ বিষয় লৈ আমি আজি প্ৰেছ মিট আহ্বান কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে আজি প্ৰায় ৩-৪ দিনৰ পৰা শিৱসাগৰ জিলাতেই নহয় গোটেই অসমতেই প্ৰায় এটা ভিডিঅ' ভাইৰেল হৈ আছে আৰু সেই ভিডিঅ'টো বিভিন্ন ধৰণৰ দল সংগঠনৰ নাম লৈ কিছু দুষ্কৃতিকাৰী লোকে কিছু সংখ্যক লোকক তাত মাৰধৰ কৰি আছে আৰু এই ঘটনা হৈ যোৱাৰ কেইদিনমানৰ পাছতে যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিলে তাৰ পিছতেই শিৱসাগৰ জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় আৰু জিলা আৰক্ষী মহোদয়ে এই ভিডিঅ'টো শিৱসাগৰ জিলাৰ নহয় বুলি তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে আমাক সকলোকে অৱগত কৰিছিল। এইটো বহুত পুৰণি ভিডিঅ'। তাৰপিছত আমি দেখা পালোঁ তাৰ দুদিনৰ পিছত এখন লক্ষীপুৰ থানাত আমাৰ এখন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাত এখন এজাহাৰ দাখিল হৈছিলে আৰু এই এজাহাৰখন আপোনাৰ দাখিল যেতিয়া কৰিছিলে তেতিয়া এই এজাহাৰখনত আপোনালোকক আমি সকলোকে কপিখিনি দি দিছোঁ, আপোনালোকে চাব পাৰিব। এই এজাহাৰখনত যেতিয়া তেওঁলোকে দাখিল কৰিছিলে তেওঁলোকে কৈছিলে যে তেওঁলোকে চৰাইদেউ জিলাৰ দৌলবাগানত প্ৰায় ১.৫ মাহৰ পৰা দৌলবাগানৰ ইঞ্জিনিয়াৰিং কলেজত মিস্ত্ৰী হিচাপে কাম কৰি আছিলে। চাব দেই, তেওঁলোকে ১.৫ মাহৰ পৰা তাত কাম কৰি আছিলে বুলি তেওঁলোকে কৈছে আৰু এই গোটেই এজাহাৰখনত তেওঁলোকে কোনো লোকৰ নাম উল্লেখ কৰা নাই, তাত তেওঁলোকে মোৰ নামো উল্লেখ কৰা নাই, তাৰ লগতে এই এজাহাৰখনত কোনো ধৰণৰ পইচাৰ কথা উল্লেখ কৰা নাই। আমি কলগাছিয়াত থাকোঁ, বৰপেটা জিলাত। আমি কাম কৰিবলৈ গৈছিলোঁ এই শিৱসাগৰ নাজিৰাত মৈদানত। তাতে মানে ভাত খাই পেলাই শুই আছোঁ, তেতিয়া মানে অজানাই 10টা চাৰে 10টামান বজাত কেইটামান গাড়ী আহিলে, 3টা গাড়ী আহিলে। তাৰপিছত কেইজন মানুহ আছিলে তাতে মানে মুখ চুখ বান্ধা আছিলে। তেতিয়া মানে আমাক শুই আছিলোঁ তেতিয়া মানে উঠাই লৈ পেলাই বহাই পেলাই মানে একো কোৱা নাই, মানে আমি বহি আছোঁ তেন্তে মানে পূৰা মাৰপিট কৰি আছে আৰু কৈ আছে যে আছোঁ জিন্দাবাদ কওঁ, নক'লে মানে মাৰিব। পূৰা পিটিছে, মানে পিঠ খেলাই দিছে মানে চবকে। আমি বহি মানে সেইটো মানে কৈ থাকোঁ যে আছোঁ জিন্দাবাদ, সেইটো নক'লে মানে পূৰা পিটি দিয়ে এইখিনি। তাৰপাছত মানে ইহঁতে ক'লে যে তহঁতক ৰাতিপুৱা দেখিলে ইয়াত আৰু পিটিব। আমি গোটেই ৰাতিটো মানে জংঘলত আছিলোঁ। এতিয়া মানে জংঘলত থাকি পেলাই ইয়াৰ পৰা খোজকাঢ়ি আমি ষ্টেচনত আহিছোঁ, প্ৰায় মানে 15 কিলোমিটাৰমান হ'ল। তাৰ পৰা আমি গুচি আহিছোঁ, ৰাতি 11টাত ঘৰত আহিছোঁ।